নমস্কাৰ দৰ্শকসকল, লৈ আহিছোঁ অন্য এটা বিষয়। ভিডিঅ'টোৰ আৰম্ভণিতেই গৌৰৱ গগৈৰ এটা বক্তব্য আমি শুনি লওঁ আহক। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি ৰাইজৰ ওচৰত গৈ বৰ্তমান অসমৰ যি মূল সমস্যাবোৰ আমি ৰাইজৰ ওচৰত দাঙি ধৰিম আৰু কেনেদৰে বিজেপি দল আজি বিশ্বাসঘাতকতা কৰিছে। অসমৰ ভিতৰত তেওঁলোকে আটাইতকৈ বেছি উন্নয়ন নিজৰ বিজেপি দলৰ নেতৃত্বত থকা পৰিয়ালবৰ্গ কৰিছে। সেইখিনি কথা আমি ৰাইজৰ ওচৰলৈ লৈ যাম আৰু মই আশাবাদী যে ৰাইজে গম পাইছে, বুজি পাইছে। আমি এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত অসমৰ মানুহৰ এই ভয়টো আমি নাইকিয়া কৰিবলৈ বিচাৰোঁ। এইখন বিলৰ জৰিয়তে বিজেপি চৰকাৰ দুখীয়া মানুহৰ মাটি ল'বলৈ বিচাৰিব আৰু ইয়াৰ পিছত তেওঁলোকে খ্ৰীষ্টান সমাজৰ যিখিনি মাটিবোৰ আছে তেওঁলোকে ল'বলৈ চেষ্টা কৰিব আৰু ট্ৰাইবেলৰ পিছত তেওঁলোকৰ মাটিবোৰ ল'বলৈ চেষ্টা কৰিব, আদিবাসীসকলৰ মাটিবোৰ ল'বলৈ চেষ্টা কৰিব। চাওক, আমি কংগ্ৰেছৰ তৃণমূল কৰ্মীখিনিৰ লগত ইতিমধ্যে আলোচনা কৰি আছোঁ। আমাৰ কৰ্মীখিনি নিৰ্বাচনৰ বাবে প্ৰস্তুত, তেওঁলোকে বাট চাই আছে। নিৰ্বাচনৰ লৈ যে মানুহৰ মাজত, কৰ্মীসকলৰ মাজত যে উৎসাহ উদ্দীপনা দেখা পাইছোঁ, এয়া এটা আমালোকৰ বাবে এটা শুভ লক্ষণ আৰু আমি গোটেই জোৰ লগাই আমি অহা নিৰ্বাচনত আমি আগবাঢ়ি যাম। দৰ্শকসকল, গৌৰৱ গগৈৰ বক্তব্যখিনি আপোনালোকে মনোযোগেৰে নিশ্চয় শুনিলে। তেওঁ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় যিখিনি বক্তব্য ৰাখিছে তাত আমাৰ ক'বলগীয়া নাই, কিন্তু তেওঁ ৱকফ সংশোধনী আইন সম্পৰ্কীয় যিখিনি কথা ক'লে সেইখিনি নিশ্চয় ক'বলগীয়া থাকিব। তেওঁ ক'বলৈ গৈছে যে লাহে লাহে চৰকাৰে মুছলমানৰেই নহয়, খ্ৰীষ্টিয়ানসকলৰো মাটি দখল কৰিব, কাঢ়ি ল'ব, ট্ৰাইবেলসকলৰ মাটি কাঢ়ি ল'ব, আদিবাসীসকলৰ মাটি কাঢ়ি ল'ব, সকলো দুখীয়া দৰিদ্ৰৰে মাটি কাঢ়ি লোৱাৰ পাং পাতিছে চৰকাৰে। মই ভাবোঁ গৌৰৱ গগৈৰ এয়া চৰম উচতনিমূলক বক্তব্য। কিছুদিন আগত ৱকফ সংশোধনী বিধেয়কক লৈ বিতৰ্ক চলি থকাৰ মাজতে তেওঁ ৰাস্তাত কিয় নামাজ পঢ়িব নিদিয়ে বিজেপি চৰকাৰে এনেধৰণৰ প্ৰশ্নও উত্থাপন কৰিছিলে। এনেধৰণৰ কথাই যদিও কোনো এটা সম্প্ৰদায়ক মান্যতা প্ৰদান কৰে, কিন্তু একেলগে আন এটা সম্প্ৰদায়ৰ মানুহৰ অন্তৰত আঘাতো দিয়ে। এনেধৰণৰ প্ৰৰোচনামূলক উচতনিমূলক বক্তব্য সমাজৰ কাৰণে, দেশৰ কাৰণে কেতিয়াও মংগলজনক হ'ব নোৱাৰে। কেৱল গৌৰৱ গগৈয়ে নহয়, বিভিন্ন সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ পৰা ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বলৈকে এনেধৰণৰ বক্তব্য ৰাখি অহা আমি দেখিবলৈ পাইছোঁ। ধৰ্ম নিৰপেক্ষতাৰ সংজ্ঞা গৌৰৱ গগৈয়ে পুনৰ বিবেচনা কৰি চোৱা উচিত বুলি মই গণ্য কৰোঁ। বহুতৰ মতে গৌৰৱ গগৈ শিক্ষিত মানুহ, প্ৰগতিশীল চিন্তাৰ মানুহ, ধৰ্ম নিৰপেক্ষ ব্যক্তি। আনহাতে আন একাংশৰ মতে গৌৰৱ গগৈ হৈছে অকৰ্মণ্য, অদক্ষ, তুষ্টিকৰণৰ লেতেৰা ৰাজনীতি কৰা এগৰাকী কথা চহকী ব্যক্তি মাথো। আপোনালোকৰ মতে কি? আপোনালোকে কমেণ্ট বক্সলৈ গৈ লিখক। সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ অন্তৰত কেনেধৰণৰ চিন্তাৰ উদ্ৰেক হৈছে, গৌৰৱ গগৈৰ শেহতীয়া কৰ্মকাণ্ডক লৈ আপোনালোক কিমান সুখী, কিমান অসুখী, আৰু গৌৰৱ গগৈৰ চিন্তা চৰ্চাক, চিন্তাধাৰাক আপোনালোকে কেনেধৰণে গ্ৰহণ কৰিছে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।